ঢেকিয়াজুলিৰ কেহিৰুখুন্দাত সমগ্ৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথে এতিয়া মৰণ ফান্দত পৰিণত হৈছে। এজাক বৰষুণৰ পিছতেই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া মৰণ ফান্দত পৰিণত হৈছে। মই পোনে পোনে দেখুৱাম এয়া ঢেকিয়াজুলি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই অৱস্থা। আচলতে মাজে সময়ে মেৰামতি কৰে 15 যি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে, কিন্তু সম্প্ৰতি এনেধৰণে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যি অৱস্থা হৈছে সেয়া আচলতে অতি বিপদজনক। ইয়াত কেইবাটাও দুৰ্ঘটনা ঘটিছে। এয়া ঢেকিয়াজুলিৰ কেহিৰুখুন্দা অঞ্চলত অকল এই ঠাইতেই নহয়, সমগ্ৰ যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ঢেকিয়াজুলিৰ পৰা তেজপুৰ সংযোগী, আৰু এই পথটো সম্প্ৰতি এনেধৰণে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে আৰু এই পথৰ যি মৰণ ফান্দ অৱস্থাই সঘনাই দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে। কিন্তু কাণ খাৰ নাই যি আচলতে বিভাগীয় কৰ্তৃপক্ষ আছে, গড় কপ্তানি বিভাগ তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী। আমি দেখুৱাইছোঁ এয়া ঢেকিয়াজুলিত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই অৱস্থা। প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত, আৰু ইয়াত সঘনাই দুৰ্ঘটনা সংঘটিত হৈছে। এনেধৰণে যান বাহনসমূহ চলাচল কৰি আছে আৰু ইয়াত সঘনাই এতিয়া দুৰ্ঘটনা সংঘটিত হ'ব লগা হৈছে। কিন্তু ইয়াত বিভাগীয় কৰ্তৃপক্ষই আচলতে ইয়াত ফলক আঁৰিব লাগিছিল, সেয়া কিন্তু কৰা নাই, যাৰ ফলত এই ঠাইত সঘনাই এতিয়া দুৰ্ঘটনা সংঘটিত হ'ব লগা হৈছে। আমি দেখুৱাইছোঁ ইয়াত স্থানীয় লোকসকল আছে, তেওঁলোকৰ সৈতে আমি কথা পাতিম। কি ক'ব? মানে ৰাষ্ট্ৰীয় ঘাইপথ 15 নঙত যিটো মৰণ ফান্দৰ পৰিণত হৈ আছে, ইয়াত প্ৰত্যেক দিনাই নতুন বাইক আৰোহী, স্কুটি আৰোহীবিলাকে ইয়াত দুৰ্ঘটনাত পতিত হৈ আছে। বিভিন্ন বহুত মানে যাত্ৰীয়ে ইয়াত মানে সমস্যাৰ সন্মুখীন হৈছে, যিহেতু নতুন মানুহে ইয়াত নাজানে ৰাস্তাটো বেয়া নে ভাল। আৰু প্ৰত্যেক বছৰ মানে গড় কপ্তানি বিভাগে ৰিপেয়াৰিং কৰে। কি ৰিপেয়াৰিং কৰে? বিজ্ঞানসন্মতভাৱে নকৰে নেকি, নে দক্ষতা নথকা ঠিকাদাৰৰ দ্বাৰা কাম কৰাই নেকি, যাৰ পৰিণতিত 6 মাহৰ পিছে ৰাস্তাসমূহ এনে অৱস্থা হৈছে। বৰষুণ দিলেতো দেখি নাপায় ইয়াত। হয়, বৰষুণ দিলে একো দেখি নাপায়, গোটেই পানী দি ঢাক খাই যায়। গাড়ী ঘোঁৰা, মটৰচাইকেল, বাইক আৰোহী প্ৰত্যেকেই আহি ইয়াত দুৰ্ঘটনা হয়। যোৱাকালিও এক্সিডেণ্ট হৈ গৈছে। নিশ্চয়কৈ আচলতে বৰষুণ দিলে এই পথ সমগ্ৰ আচলতে ধৰিব নোৱাৰি, সেইবাবে আচলতে ইয়াতে দুৰ্ঘটনা সংঘটিত হয়। মই দেখুৱাইছোঁ এয়া 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা। কি ক'ব? কি ক'ম আৰু, ইয়াতে ডেইলি আমি দোকানত বহি, ওচৰতে দোকান আছে আমাৰ, ডেইলি চাই থাকোঁ যে ইয়াতে 2-3টা গাড়ী পাল্টি হৈয়ে থাকে, স্কুটিৱালা পৰি থাকে, বাইকৱালা পৰি থাকে। সেইদিনা এটা মাথা ফাটিছে, এই মানে ডেইলি হৈয়ে আছে মানে এইটো কাণ্ড। এইটো ফলক কোনে আৰিছে? কি কয়? এইটো ফলকটো কোনে আৰিছে? এইটো ৰাতি থৈছে। এই মানুহে দুখ পাই পৰি পানীৰে ঢাক খাই যায়, মানুহে দেখি নাপায়, আহি গাড়ী সোমাই দিয়ে, পানী খাই পৰি যায়। কালিও পৰিছে, লাগিছিলে, কালিও পৰিছে এইখিনিতে, কালিও এনেকৈ হৈছে। যোৱাকালি সন্ধিয়াও এনেকৈ হৈছে। অলপৰ কাৰণে মাথাটো 4 চকাৰ তলত পৰা নাই, মানে অলপৰ কাৰণে। ইয়াতে আমিতো এই ওচৰত দোকান আছে, আমি চাই আছোঁ, ডেইলি হৈয়ে আছে মানে ইয়াতে। নিশ্চয়কৈ মই দেখুৱাইছোঁ এয়া ঢেকিয়াজুলিৰ কেহিৰুখুন্দাত যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য, আৰু ইয়াত ফলক আঁৰিব লাগিছিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী, কাৰণ পথৰ মাজত এনেধৰণে এই অৱস্থা হৈছে প্ৰকাণ্ড গাঁতৰ, আৰু ইয়াত সঘনাই দুৰ্ঘটনা সংঘটিত হৈছে। কালি দিনটো সন্ধিয়াৰ ভাগত ইয়াতে দুৰ্ঘটনা সংঘটিত হৈছিলে, কিন্তু ইয়াত বৰ্তমানলৈকে বিভাগীয় কৰ্তৃপক্ষই মেৰামতি কৰাৰ বাবে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়া কৰা নাই, আৰু যাৰ ফলত এতিয়া এই পথেৰে অহা যোৱা কৰা যিসকল লোক, তেওঁলোকে চৰম দুৰ্ভোগ ভুগিব লগা হৈছে। মৃত্যুদূতলৈ পৰিণত হৈছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।